নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই আইনৰ নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই চেনেলটো চাই অলপ হ'লেও আইনৰ বিষয়ে কিবা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। লগতে এটা বিনম্ৰ অনুৰোধ আছে মোৰ। সেই অনুৰোধটো হৈছে আপোনালোকে মোৰ ভিডিঅ'বিলাক স্কিপ কৰি নাচাব, আধাতে সমাপ্ত কৰি নাচাব, সম্পূৰ্ণকৈ চাব। কাৰণ আইনৰ বিষয়বস্তুবিলাক জটিল। আধাতে সমাপ্ত কৰি যদি চাই আৰু স্কিপ কৰি চালে হয়তো বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে। সেইকাৰণে মই অনুৰোধটো জনাইছোঁ। এতিয়া মই আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে বায়'লজিকেল ফাদাৰ আৰু ষ্টেপ ফাদাৰ। এতিয়া বায়'লজিকেল ফাদাৰ বুলি ক'লে সকলোৱে বুজি পায় আজিকালি, আৰু ষ্টেপ ফাদাৰ বুলি ক'লেও সকলোৱে বুজি পায়। তথাপি মই এটা লাইনত কৈ থৈছোঁ, বায়'লজিকেল ফাদাৰ মানে হ'ল সন্তানটিৰ প্ৰকৃত বাপেক। মাকে যদি দ্বিতীয় বিবাহ কৰায় 2 নম্বৰ হাজবেণ্ড হ'ব ষ্টেপ ফাদাৰ। এতিয়া সমস্যাটো কেতিয়া হয়? বাৰ্থ চাৰ্টিফিকেটত বায়'লজিকেল ফাদাৰৰ নামটো অন্তৰ্ভুক্ত হৈ আছে। এতিয়া বায়'লজিকেল ফাদাৰৰ নামটো ডিলিট কৰি, তাৰ পৰা নোহোৱা কৰি, বাৰ্থ চাৰ্টিফিকেটৰ পৰা নোহোৱা কৰি আপোনাৰ ষ্টেপ ফাদাৰৰ নামটো সোমোৱাব পাৰি নে নোৱাৰি, এইটো এটা সমস্যা। এই বিষয়ে মই চমুকৈ আলোচনা কৰিম। অৰ্থাৎ প্ৰশ্নটো হৈছে বায়'লজিকেল ফাদাৰৰ নাম বাৰ্থ চাৰ্টিফিকেটৰ পৰা ডিলিট কৰি ষ্টেপ ফাদাৰৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিনে, এই বিষয়ে চমুকৈ বুজাবলৈ মই চেষ্টা কৰিম। দৰাচলতে এটা প্ৰশ্ন এই প্ৰশ্নটো মোৰ সন্মুখলৈ আহিছিল, এজন ব্যক্তিয়ে কৰিছিলে। সেইটো ৰাগ ধৰি মই আজি অলপ আপোনালোকৰ মাজত এইটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। চমুকৈ জানি থওক, you cannot replace your biological father whose name has been registered in your birth certificate. বাৰ্থ চাৰ্টিফিকেটত বায়'লজিকেল ফাদাৰৰ নামটো যদি ৰেজিষ্টাৰ হৈ আছে, পঞ্জীয়ন হৈ আছে, সেই নামটো কিন্তু ৰিপ্লেচ কৰিব নোৱাৰি। কথাটো এনেকুৱা ধৰণৰ হ'ব, বহল ভাষাত যদি বুজিবলৈ যাওঁ। Once your stepfather has legally adopted you by a registered adoption deed, you will become his adopted child. যদি ষ্টেপ ফাদাৰে, সতীয়া বাপেকে যদি লিগেলি আপোনাক এডপ্ট কৰি লৈছে, অৰ্থাৎ সন্তানটিক এডপ্ট কৰি লৈছে বাই মিনছ অফ ৰেজিষ্টাৰ্ড এডপশ্যন ডিড, তেতিয়াহ'লে ইউ উইল বিকাম হিজ এডপ্টেড চাইল্ড। তেতিয়াহ'লে আপোনাক এডপ্টেড চাইল্ড বুলি গণ্য কৰা হ'ব, তেওঁৰ যিজনে তুলি লৈছে, অৰ্থাৎ ষ্টেপ ফাদাৰ। মনত ৰাখিব লাগিব, দি ৰেজিষ্টাৰ্ড এডপশ্যন ডিড ইজ দি এভিডেন্স টু প্ৰুভ ইয়ৰ ফাদাৰ্ছ নেম। যিখন ৰেজিষ্টাৰ্ড এডপশ্যন ডিড কৰা হ'ল সেইখন এভিডেন্স হিচাপে কনচিডাৰ কৰিব পাৰি। কিহৰ কাৰণে? টু প্ৰুভ ইয়ৰ ফাদাৰ্ছ নেম, দেউতাকৰ নামটো প্ৰমাণ কৰিবৰ কাৰণে যিখন ৰেজিষ্টাৰ্ড এডপশ্যন ডিড আছে সেইখনক এভিডেন্স হিচাপে ল'ব পাৰি। ডেট ইজ ফ্ৰম বায়'লজিকেল টু এডপটিভ ফাদাৰ। বায়'লজিকেল ফাদাৰৰ পৰা এডপটিভ ফাদাৰলৈ কেনেকৈ আহিল সেইটো সেই ৰেজিষ্টাৰ্ড এডপশ্যন ডিডৰ জৰিয়তে প্ৰমাণ কৰিব পাৰি। আৰু ৰেজিষ্টাৰ্ড এডপশ্যন যিখন ডিড আছে সেইখনক এভিডেন্স হিচাপে ল'ব পাৰি প্ৰমাণ কৰিবৰ কাৰণে ইয়ৰ ফাদাৰ্ছ নেম। মনত ৰাখিব, আপুনি ৰেজিষ্টাৰ্ড এডপশ্যন ডিডখন কৰা হ'ল, তাৰপিছত কনচাৰ্ণ অথৰিটিক আপুনি এখন এপ্লিকেশ্যন দিলে। কনচাৰ্ণ অথৰিটিয়ে আপোনাৰ এপ্লিকেশ্যনখন ডিক্লাইন যদি কৰে, একচেপ্ট যদি নকৰে, অৰ্থাৎ আপুনি উইথ দি হেল্প অফ ৰেজিষ্টাৰ্ড এডপশ্যন ডিড আপুনি বাপেকৰ নামটো সলনি কৰিবৰ কাৰণে, অৰ্থাৎ বায়'লজিকেলৰ পৰা এডপটিভ ফাদাৰ কৰিবৰ কাৰণে, বাৰ্থ চাৰ্টিফিকেটৰ নামটো সোমোৱাবৰ কাৰণে আপুনি যদি কনচাৰ্ণ অথৰিটিক এপ্লাই কৰিছে, আবেদন পত্ৰ দিছে, আৰু কনচাৰ্ণ অথৰিটি যদি ডিক্লাইন কৰে বা ইনক্লাইন নহয় আপোনাৰ কথাটো শুনিবলৈ বা একচেপ্ট নকৰে এপ্লিকেশ্যনখন, এতিয়া কথা হৈছে এপ্লিকেশ্যনখন আপুনি ক'ত দাখিল কৰিব? টু চেঞ্জ দি নেম ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেথছ।
অর্থাৎ if the concerned authorities do not entertain your application to change the name in the register for births and deaths, ৰেজিষ্টাৰ নামটো চেঞ্জ কৰিব লাগিব, চেঞ্জ হ'ব লাগিব ভৰাবৰ কাৰণে আপুনি এপ্লিকেশ্যন দিব ফৰ বাৰ্থছ এণ্ড ডেটছত, ফৰ বাৰ্থছ এণ্ড ডেটছ। সেই অথৰিটিয়ে যদি একচেপ্ট নকৰে আপোনাৰ এপ্লিকেশ্যনখন, তেতিয়াহ'লে ইউ মে আস্ক দেম, তেতিয়াহ'লে আপুনি তেওঁলোকক ক'ব পাৰে টু গিভ ইট ইন ৰাইটিং, লিখিতভাৱে দিবলৈ, উইথ দি ৰিজনছ, কাৰণ দৰ্শাই, ফৰ ৰিজেক্টিং ইয়ৰ এপ্লিকেশ্যন, মোৰ এপ্লিকেশ্যনখন কিয় ৰিজেক্ট কৰা হ'ল সেইটো কাৰণ দেখাবলৈ আপুনি তেখেতসকলক অথৰিটিক ক'ব পাৰে। অৰ্থাৎ ইউ মে আস্ক দেম টু গিভ ইট ইন ৰাইটিং উইথ দি ৰিজনছ ফৰ ৰিজেক্টিং ইয়ৰ এপ্লিকেশ্যন, আফটাৰ হুইচ ইউ কেন এপ্ৰ'চ কোৰ্ট উইথ এ suit for declaration to declare your adoption as valid and to direct the concerned authorities to change the name of your father in the register for births and deaths. অর্থাৎ আপনি কনসার্ন অথরিটিক অ্যাপ্লিকেশন দিলে অন দি বেসিস অফ রেজিস্টার্ড অ্যাডপশন ডিড, কনসার্ন অথরিটিয়ে আবেদনপত্রখন রিজেক্ট করে দিলে, আপনি কী কারণে আবেদনপত্রখন দিছিলে, টু চেঞ্জ দি নেম ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেটছ, সেইখন যেতিয়া আপোনাৰ ৰিজেক্ট কৰি দিব তেতিয়া আপুনি কনসার্ন অথৰিটিক ক'ব পাৰে যে মোৰ এপ্লিকেশ্যনখন যে আপোনালোকে ৰিজেক্ট কৰিছে তাৰ এটা কাৰণ দৰ্শাব লাগিব আপোনালোকে, এইবুলি আপুনি সেই কনসার্ন অথৰিটিক ক'ব পাৰে যে মোৰ এপ্লিকেশ্যনখন কিয় ৰিজেক্ট কৰা হ'ল, আপোনালোকে মোক কাৰণটো দৰ্শাওক। ইয়াৰ পিছত কাৰণ দৰ্শোৱাৰ পিছত আপুনি ইউ কেন এপ্ৰ'চ কোৰ্ট, আপুনি কোৰ্ট মুভ কৰিব পাৰে, উইথ এ suit, এখন suit দাখিল কৰিব পাৰে। আপোনাৰ এপ্লিকেশ্যন কনসার্ন অথৰিটিয়ে ৰিজেক্ট কৰিলে, কাৰণো দৰ্শালে কি কাৰণে ৰিজেক্ট কৰিছে, তাৰপিছত আপুনি কোৰ্ট মুভ কৰিব পাৰে আৰু এখন suit ফাইল কৰিব পাৰে। এতিয়া suitখন কিয় ফাইল কৰিব, suitখন আপুনি ফাইল কৰিব ফৰ ডিক্লেয়াৰেশ্যন টু ডিক্লেয়াৰ ইয়ৰ এডপশ্যন, suitখন ফাইল কৰা হ'ব ফৰ ডিক্লেয়াৰেশ্যন, ঘোষণাৰ কাৰণে। কি ডিক্লেয়াৰ কৰিব, টু ডিক্লেয়াৰ ইয়ৰ এডপশ্যন, মোৰ যে এডপ্ট কৰি লৈছে সেইটো ডিক্লেয়াৰ কৰিবৰ কাৰণে, ষ্টেপ ফাদাৰে যে মোক এডপ্ট কৰি লৈছে সেইটো ডিক্লেয়াৰ কৰিবৰ কাৰণে আপুনি suitখন ফাইল কৰিব লাগিব। আৰু আপোনাক যে এডপ্ট কৰি লৈছে ষ্টেপ ফাদাৰে সেইটো ভেলিড, সেইটো ডিক্লেয়াৰেশ্যনৰ কাৰণে আপুনি এখন suit ফাইল কৰিব পাৰে কোৰ্টত। এণ্ড টু ডাইৰেক্ট দি কনসার্ন অথৰিটিজ, আৰু কনসার্ন অথৰিটিক এটা ডাইৰেকশ্যন দিবৰ কাৰণে আপুনি ক'ব পাৰে টু চেঞ্জ দি নেম অফ ইয়ৰ ফাদাৰ ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেটছ। যেতিয়া suitখন ফাইল কৰিব, suitখন আপুনি ফাইল কৰিব ফৰ ডিক্লেয়াৰেশ্যন টু ডিক্লেয়াৰ ইয়ৰ এডপশ্যন এজ ভেলিড, মোৰ এডপশ্যনটো যে ভেলিড সেইটো ডিক্লেয়াৰেশ্যনৰ কাৰণে আপুনি suitটো ফাইল কৰিব। লগতে এটা ডাইৰেকশ্যন আপুনি কোৰ্টৰ পৰা বিচাৰিব, কনসার্ন অথৰিটিক দিব সেই ডাইৰেকশ্যনটো, কিহৰ কাৰণে দিব, টু চেঞ্জ দি নেম অফ ইয়ৰ ফাদাৰ ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেটছ, ডেটকৰ নামটো সলনি কৰিবৰ কাৰণে সেই ডাইৰেকশ্যনটো বিচাৰিব কনসার্ন অথৰিটিক দিবৰ কাৰণে, কিহৰ কাৰণে, টু চেঞ্জ দি নেম অফ ইয়ৰ ফাদাৰ ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেটছ। ইয়াৰ পিছত ৰেজিষ্টাৰ্ড এডপশ্যন ডিড উইল ক্লেৰিফাই ডেট, এই যে ৰেজিষ্টাৰ্ড এডপশ্যন ডিড যিখন কৰিছে ষ্টেপ ফাদাৰৰ জৰিয়তে, সেইখনে ক্লেৰিফাই কৰিব ইউ হেভ বিন এডপ্টেড বাই ইয়ৰ ষ্টেপ ফাদাৰ। ৰেজিষ্টাৰ্ড এডপশ্যন ডিডখনে এইটো ক্লেৰিফাই কৰিব, এইটো জনাব, স্পষ্টকৈ কৈ দিব বা ক্লেৰিফাই কৰিব যে আপোনাক ষ্টেপ ফাদাৰে এডপ্ট কৰি লৈছে, হু ইজ নাও ইয়ৰ লোকেল গাৰ্জেন, যিজন এতিয়া মোৰ লোকেল গাৰ্জেন অৰ্থাৎ ষ্টেপ ফাদাৰ। আৰু এটা কথা আমি সকলোৱে জানো যে দি বাৰ্থ চাৰ্টিফিকেট ইজ দি ইম্পৰ্টেণ্ট ডকুমেণ্ট হুৱেৰ ইয়ৰ ফাদাৰ্ছ নেম ইজ টু বি ৰিপ্লেচড with your adoptive father's name to
টু ডেট অফ দি বায়'লজিকেল ফাদাৰ্ছ নেম। এইটো আমি সকলোৱে জানো। বাৰ্থ চাৰ্টিফিকেট ইজ দি ইম্পৰ্টেণ্ট ডকুমেণ্ট। বাৰ্থ চাৰ্টিফিকেট যিখন বাৰ্থ চাৰ্টিফিকেট থাকে, আমাৰ এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হিচাপে আমি গণ্য কৰিব পাৰোঁ, য'ত ৱেৰ ইয়'ৰ ফাদাৰ্ছ নেম ইজ টু বি ৰিপ্লেচড, দেউতাকৰ নামটো ৰিপ্লেচ কৰিব পৰা যায় উইথ ইয়'ৰ এডপ্টিভ ফাদাৰ্ছ নেম। ৰিপ্লেচ হ'ব উইথ ইয়'ৰ এডপ্টিভ ফাদাৰ্ছ নেম, যিজনে এডপ্ট কৰিছে, টু ডেট অফ বায়'লজিকেল ফাদাৰ্ছ নেম। বায়'লজিকেল ফাদাৰ্ছ নেমৰ সলনি ৰিপ্লেচ কৰি তেওঁৰ নামটো ষ্টেপ ফাদাৰৰ নামটো সোমোৱাব পৰা যায়, যদিও বাৰ্থ চাৰ্টিফিকেটখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। অৰ্থাৎ ৰেজিষ্টাৰ্ড এডপশ্যন ডিডখনে আপোনাক সহায় কৰিব ষ্টেপ ফাদাৰে সন্তানটি যে লিগেলি এডপ্ট কৰি লৈছে সেইটো প্ৰমাণ কৰিব। অৰ্থাৎ তাৰ পৰা এইটোও প্ৰমাণ হ'ব যে ষ্টেপ ফাদাৰজন তেওঁৰ লোকেল গাৰ্জেন হয় আৰু তেওঁক সন্তানটিক এডপ্ট কৰি লৈছে। কনচাৰ্ণ অথৰিটিয়ে ৰিজেক্ট কৰিলে আপুনি কোৰ্ট মুভ কৰিব। কোৰ্টৰ পৰা আপুনি এটা ডাইৰেকশ্যন বিচাৰিব পাৰে যে যিটো এডপশ্যন হৈছে ষ্টেপ ফাদাৰে কৰিছে এইটো ভেলিড এডপশ্যন, আৰু কনচাৰ্ণ অথৰিটিক এটা ডাইৰেকশ্যন দিব পাৰে কোৰ্টে টু চেঞ্জ দি নেম অফ ইয়'ৰ ফাদাৰ ইন দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেথছ। এই ডাইৰেকশ্যনটো কনচাৰ্ণ অথৰিটিক দিব পাৰে কোৰ্টে আপুনি চুট ফাইল কৰাৰ পিছত। আৰু বাৰ্থ চাৰ্টিফিকেটখন এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়, য'ত ইয়'ৰ ফাদাৰ্ছ নেম ইজ টু বি ৰিপ্লেচড। আপোনাৰ দেউতাৰ নামটো য'ত ৰিপ্লেচ কৰা হয় হ'ব উইথ ইয়'ৰ এডপ্টিভ ফাদাৰ্ছ নেম। অৰ্থাৎ এডপ্টিভ ফাদাৰ্ছ নেমটো সোমাব টু ডেট অফ বায়'লজিকেল ফাদাৰ্ছ নেম। বায়'লজিকেল ফাদাৰৰ সলনি এডপ্টিভ ফাদাৰৰ নামটো তাত সোমাব, য'ত সেইখন বাৰ্থ চাৰ্টিফিকেটে দেখাব যে ষ্টেপ ফাদাৰ ইজ দি এডপ্টিভ ফাদাৰ অফ দি চাইল্ড। বাৰ্থ চাৰ্টিফিকেটখন দেখাব। আৰু ইফ দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ এণ্ড ডেথছ কমিশ্যনাৰ অফ দি কৰ্পৰেশ্যন declines to accept your application for making the changes on the basis of the registered adoption deed, you may have to follow the procedure. যদি কনচাৰ্ণ অথৰিটি, যিটো কথা মই আগতেই ক'লোঁ, যদি কনচাৰ্ণ অথৰিটি আপোনাৰ এপ্লিকেশ্যনখন যদি একচেপ্ট নকৰে ফৰ মেকিং দি চেঞ্জেছ অন দি বেচিছ অফ দি ৰেজিষ্টাৰ্ড এডপশ্যন ডিড, এডপশ্যন ডিডখনক ভিত্তি কৰি যদি কনচাৰ্ণ অথৰিটি আপোনাৰ এপ্লিকেশ্যনখন মানি নলয় বা গ্ৰহণ নকৰে ফৰ মেকিং দি চেঞ্জেছ, অৰ্থাৎ বায়'লজিকেল ফাদাৰৰ পৰা এডপ্টিভ ফাদাৰ এই বিষয়বস্তুটো বাৰ্থ চাৰ্টিফিকেটত দিবৰ কাৰণে যদি কনচাৰ্ণ অথৰিটিয়ে ডিক্লাইন কৰে বা গ্ৰহণ নকৰে, তেতিয়াহ'লে আপুনি সেই প্ৰচিডিউৰ এটা ফ'ল' কৰিব পাৰে। অৰ্থাৎ টু ফাইল এ চুট ফৰ ডিক্লেৰেশ্যন টু ডিক্লেয়াৰ ইয়'ৰ এডপ্টিভ ফাদাৰ এজ লিগেলি ভেলিড as per the registered adoption deed, as well as to direct the registrar for births and deaths, commissioner of the corporation, to amend the register for births accordingly on the basis of the orders passed by the court. অৰ্থাৎ চুটখন ফাইল কৰিলে, কনচাৰ্ণ অথৰিটিয়ে ৰিজেক্ট কৰিলে, তাৰপিছত আপুনি চুট এখন ফাইল কৰিলে, যিটো কথা মই আগত উল্লেখ কৰিছোঁ, চুটখন হ'ব ফৰ ডিক্লেৰেশ্যন টু ডিক্লেয়াৰ ইয়'ৰ adoptive's father as legally valid as per the registered adoption deed, যিটো এডপশ্যন কৈছে সেইটো লিগেলি ভেলিড, টু ডিক্লেয়াৰ ইয়'ৰ adoptive's father as legally valid as per the registered adoption deed, as well as to direct the registrar for births and deaths, commissioner of the corporation, to amend the register for births accordingly on the basis of the orders passed by the court. অর্থাৎ কনসার্ন অথরিটি
ক'ব পাৰে যে কোৰ্টে যিহেতু অৰ্ডাৰ দিছে গতিকে বাৰ্থ চাৰ্টিফিকেটত এডপ্টিভ ফাদাৰৰ নামটো দিব পাৰি এজ এডপ্টিভ ফাদাৰ আৰু লিগেল গাৰ্জেন হিচাপে তেওঁৰ নামটো ৰিপ্লেচ কৰিব পাৰে বায়'লজিকেল ফাদাৰৰ। তাত এডপ্টিভ ফাদাৰ হিচাপেহে থাকিব, নট বায়'লজিকেল ফাদাৰ। বায়'লজিকেল ফাদাৰটো বায়'লজিকেল ফাদাৰ হৈয়ে থাকিব কাৰণ সেইটো ৰিপ্লেচ কৰিব নোৱাৰে, কিন্তু এজ পাৰ দি ৰেজিষ্টাৰ্ড এডপশ্যন ডিড আৰু কোৰ্টৰ যদি ডাইৰেকশ্যন থাকে তাৰ ভিত্তিত কনচাৰ্ণ অথৰিটিয়ে এমেণ্ড কৰিব পাৰে টু এমেণ্ড দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ accordingly on the basis of the orders passed by the court. এমেণ্ড কৰিব পাৰে বাৰ্থ চাৰ্টিফিকেটখন, য'ত বায়'লজিকেল ফাদাৰৰ নামটো অঁতৰাই ষ্টেপ ফাদাৰৰ নামটো সোমোৱাব, কিন্তু এজ এডপ্টিভ ফাদাৰ, নট এজ বায়'লজিকেল ফাদাৰ। মনত ৰাখিব, নট এজ বায়'লজিকেল ফাদাৰ, ষ্টেপ ফাদাৰৰ নামটো এজ এডপ্টিভ ফাদাৰ হিচাপে থাকিব বাৰ্থ চাৰ্টিফিকেটত। আৰু এটা কথা জানি থওক, ইউ কেন ফাইল ৰিট পিটিশ্যন ইন হাই কোৰ্ট, ডাইৰেক্ট অথৰিটিজ ফৰ ডাইৰেকশ্যন to direct the authorities to add your stepfather name in birth certificate as adoptive father. মনত ৰাখিব, বাৰ্থ চাৰ্টিফিকেটখন যেতিয়া ইছ্যু হ'ব, বায়'লজিকেল ফাদাৰৰ নামটো যেতিয়া ডিলিট কৰিব, তাত ষ্টেপ ফাদাৰৰ নামটো যেতিয়া অন্তৰ্ভুক্ত কৰিব, তাত কিন্তু এডপ্টিভ ফাদাৰ হিচাপে থাকিব ষ্টেপ ফাদাৰৰ নামটো, নট এজ বায়'লজিকেল ফাদাৰ। কাৰণ বায়'লজিকেল ফাদাৰ ইন বাৰ্থ চাৰ্টিফিকেট কেনট বি ৰিপ্লেচড। এইটো বৰ গুৰুত্বপূৰ্ণ কথা আৰু মনত ৰাখিবলগীয়া কথা। যদি বাৰ্থ চাৰ্টিফিকেটত কোৰ্টৰ ডাইৰেকশ্যন আছে, কনচাৰ্ণ অথৰিটিয়ে ৰিজেক্ট কৰিলে এপ্লিকেশ্যনখন, নামটো বায়'লজিকেল ফাদাৰ নামটো ডিলিট কৰি ষ্টেপ ফাদাৰৰ নামটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যদি কনচাৰ্ণ অথৰিটিয়ে যদি একচেপ্ট নকৰে সলনি কৰাৰ কাৰণে, তেতিয়া আপুনি কোৰ্ট মুভ কৰিব পাৰে। আৰু যদি কোৰ্টে অৰ্ডাৰ দিয়ে, তেতিয়াহ'লে কনচাৰ্ণ অথৰিটিয়ে অন দি বেচিছ অফ দি কোৰ্টছ অৰ্ডাৰ এণ্ড অন দি বেচিছ অফ দি ৰেজিষ্টাৰ্ড এডপশ্যন ডিড বাৰ্থ চাৰ্টিফিকেটত বায়'লজিকেল ফাদাৰৰ নামটো ডিলিট কৰি ষ্টেপ ফাদাৰৰ নামটো দিব পাৰে, কিন্তু ষ্টেপ ফাদাৰৰ নামটো বাৰ্থ চাৰ্টিফিকেটত থাকিব এজ এডপ্টিভ ফাদাৰ, এডপ্টিভ ফাদাৰ হিচাপে থাকিব, নট বায়'লজিকেল ফাদাৰ। কাৰণ বায়'লজিকেল ফাদাৰ ইন বাৰ্থ চাৰ্টিফিকেট কেনট বি ৰিপ্লেচড। আৰু এটা কথা খালি মনত ৰাখিব, ইয়'ৰ ৰেজিষ্টাৰ্ড এডপশ্যন ডিড যিখন থাকিব উইল ক্লিয়াৰলি show that you have been adopted by your stepfather who is now your local guardian. অৰ্থাৎ যিখন ৰেজিষ্টাৰ্ড এডপশ্যন ডিড হ'ব, সেইখনে ক্লেৰিফাই কৰিব যে সন্তানটিক বা আপোনাক ষ্টেপ ফাদাৰে এডপ্ট কৰি লৈছে আৰু এতিয়াৰ পৰা তেওঁ লোকেল গাৰ্জেন। অৰ্থাৎ এই আলোচনাৰ পৰা কেতবোৰ বস্তু পোহৰলৈ আহিল। 1 নম্বৰ, বাৰ্থ চাৰ্টিফিকেটত বায়'লজিকেল ফাদাৰৰ নামটো ডিলিট কৰিব নোৱাৰি। বায়'লজিকেল ফাদাৰ ৰিমেইনছ এজ অলৱেজ বায়'লজিকেল ফাদাৰ। কিন্তু ৰেজিষ্টাৰ্ড এডপশ্যন ডিডৰ জৰিয়তে যদি ষ্টেপ ফাদাৰে সন্তানটিক যদি এডপ্ট কৰি লয় আৰু যদি আবেদন পত্ৰ দিয়ে কনচাৰ্ণ অথৰিটিক যে নামটো সলনি কৰিব লাগে বাপেকৰ, অৰ্থাৎ বায়'লজিকেল ফাদাৰৰ নামটো আঁতৰাই ষ্টেপ ফাদাৰৰ নামটো দিব লাগে আবেদন পত্ৰ যদি কৰে কনচাৰ্ণ অথৰিটিক। আৰু কনচাৰ্ণ অথৰিটি যদি ডিক্লাইন কৰে, যদি একচেপ্ট নকৰে আবেদন পত্ৰখন, তেতিয়াহ'লে কোৰ্ট মুভ কৰিব পাৰি। আৰু কোৰ্টে যদি ডাইৰেকশ্যন দিয়ে, আপুনি ডাইৰেকশ্যনৰ কাৰণে প্ৰেয়াৰ দিব লাগিব, ডাইৰেকশ্যনৰ কাৰণে ক'ব লাগিব কোৰ্টক আপোনাৰ ডাইৰেকশ্যনটো কিহৰ ডাইৰেকশ্যন দিব কনচাৰ্ণ অথৰিটিক, টু এমেণ্ড দি ৰেজিষ্টাৰ ফৰ বাৰ্থছ একৰ্ডিংলি অন দি বেচিছ অফ দি অৰ্ডাৰ্ছ পাছ বাই দি কোৰ্ট। কোৰ্টে যদি পাছ কৰে অৰ্ডাৰটো যে বাৰ্থ চাৰ্টিফিকেটত
ষ্টেপ ফাদাৰৰ নামটো দিব পাৰি এজ এডপ্টিভ ফাদাৰ হিচাপে, তেতিয়াহ'লে সেই বেচিছত কনচাৰ্ণ অথৰিটিক এমেণ্ড কৰিবৰ কাৰণে আপুনি এটা ডাইৰেকশ্যন কোৰ্টৰ পৰা ল'ব পাৰে। আৰু যদি কোৰ্টে যদি অৰ্ডাৰটো দিয়ে তেতিয়াহ'লে কনচাৰ্ণ অথৰিটিয়ে কামটো কৰিব পাৰে। কিন্তু এইখিনিতে এটা জানিবলগীয়া কথা হৈছে, ৰেজিষ্টাৰ্ড এডপশ্যন ডিডে ক্লেৰিফাই কৰি দিব যে সন্তানটিক এডপ্টিভ ফাদাৰে এডপ্ট কৰিছে আৰু আজিৰ পৰা তেওঁ লোকেল গাৰ্জেন হয়। আৰু বাৰ্থ চাৰ্টিফিকেটত ষ্টেপ ফাদাৰৰ নামটো এজ এডপ্টিভ ফাদাৰ হিচাপে থাকিব, নট এজ বায়'লজিকেল ফাদাৰ। অৰ্থাৎ বায়'লজিকেল ফাদাৰৰ নামটো কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰি। গতিকে এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, বায়'লজিকেল ফাদাৰৰ নামটো ৰিপ্লেচ কৰিব নোৱাৰি, কিন্তু ৰেজিষ্টাৰ্ড এডপশ্যন ডিডৰ জৰিয়তে ষ্টেপ ফাদাৰে সন্তানটিক, আগৰ হাজবেণ্ডৰ সন্তানটিক তুলি ল'ব পাৰে, এডপ্ট কৰিব পাৰে আৰু তেওঁ এডপ্টিভ ফাদাৰ হ'ব পাৰে। কনচাৰ্ণ অথৰিটিয়ে ৰিজেক্ট কৰিলে কনচাৰ্ণ অথৰিটিক যেতিয়া আবেদন পত্ৰ দিয়া হ'ব যে বাৰ্থ চাৰ্টিফিকেটত ষ্টেপ ফাদাৰৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে, বায়'লজিকেল ফাদাৰৰ নামটো ডিলিট কৰি, তেতিয়া আপুনি কোৰ্ট মুভ কৰিব পাৰে ডিক্লেৰেশ্যনৰ কাৰণে যে ষ্টেপ ফাদাৰজন এডপ্টিভ ফাদাৰ হয় আৰু এডপশ্যনটো ভেলিড। আৰু এটা ডাইৰেকশ্যনৰ কাৰণে আপুনি ক'ব পাৰে কোৰ্টক যে অন দি বেচিছ অফ দি এডপ্টিভ ৰেজিষ্টাৰ্ড এডপশ্যন ডিড এমেণ্ডমেণ্টটো কৰিব পাৰে। অৰ্থাৎ ৰেজিষ্টাৰ্ড এডপশ্যন ডিডৰ জৰিয়তে আৰু উইথ দি হেল্প অফ দি কোৰ্ট বাৰ্থ চাৰ্টিফিকেটত ষ্টেপ ফাদাৰৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা যায়। তাত কিন্তু মেনশ্যন থাকিব এজ এডপ্টিভ ফাদাৰ হিচাপে, নট এজ বায়'লজিকেল ফাদাৰ। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।